সম্পাদিত হল তৃতীয়খন বড়ো শান্তি চুক্তি নতুন দিল্লীত চুক্তি সম্পাদিত হোৱাৰ পিছত মঙলবাৰে দিছপুৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে বিটিআৰৰ পৰা কৰ্তন হ'ব অবড়ো গাঁও অন্তৰ্ভুক্ত হ'ব নতুন বড়ো গাঁও অবড়ো ৰাইজক অভয়বাণী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বড়ো চুক্তিয়ে বড়োলেণ্ডৰ ভিতৰত থকা অনাবড়ো গাঁওসমূহক এটা কৰ্তৃত্ব প্ৰদান কৰিলে যে আপোনালোকে কমিছনৰ জৰিয়তে বড়োলেণ্ডৰ পৰা ওলাই অহাৰ এটা সুবিধা লাভ কৰিব ঠিক সেই ধৰণে বড়ো গাঁওখিনিও এটা সুবিধা লাভ কৰিলে যে কমিছনৰ জৰিয়তে তেওঁলোকে বিটিচিৰ ভিতৰত সোমোৱাৰ বাবে non-Bodo village will have an option to come out from BTC and Bodo village has an option to come in to BTC. সংবাদমেলখনত হিমন্ত বিশ্বৰ আৰু ঘোষণা বিটিএডিৰ বাহিৰৰ বড়ো ৰাইজক সামৰি গঠন হ'ব স্যাটেলাইট কাউন্সিল অসমৰ অখণ্ডতা বিঘ্নিত নহয় অলপো অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি বড়োলেণ্ডত শান্তি আৰু প্ৰগতিৰ বাবে এই চুক্তি স্বাক্ষৰিত কৰা হয় পৃথক ৰাজ্যৰ দাবী যোৱাকালিৰ পৰাই আনুষ্ঠানিকভাৱে সমাপ্তি হয় আৰু ই অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ই এক অতি স্মৰণীয় দিন হৈ থাকিব বড়োলেণ্ডৰ বাহিৰত বাস কৰা বড়োসকলৰ বাবে স্যাটেলাইট কাউন্সিল য'ত নন বড়ো ভিলেজ এখনো ইনক্লুড নহয় 7 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীক অসমলৈ আমন্ত্ৰণ 30 জানুৱাৰীত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰিব এনডিএফবিয়ে অহা 7 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অসম চৰকাৰে আমন্ত্ৰণ জনাইছে আৰু মই আশা কৰোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিশ্চয় অহা 7 ফেব্ৰুৱাৰীত অসমলৈ আহি এই বড়ো চুক্তিক আশীৰ্বাদ দিব 30 জানুৱাৰী তাৰিখে এনডিএফবিয়ে আনুষ্ঠানিকভাৱে অস্ত্ৰ সমৰ্পণ কৰিব এই সংবাদমেলতে চুক্তিৰ বিৰোধিতা কৰি আন্দোলন অব্যাহত ৰখা অবড়ো ৰাইজক উদ্দেশ্যি হিমন্ত বিশ্বৰ মন্তব্য যে চুক্তিখন ভালদৰে নপঢ়াকৈ তেওঁলোকে আন্দোলন কৰিছে হিমন্তৰ মন্তব্য এই চুক্তিয়েই বড়ো ভূমিৰ শেষ শান্তি চুক্তি ফাইনেল এণ্ড কম্প্ৰিহেনচিভ সলিউশ্যন অৰ্থাৎ বহল আৰু চূড়ান্ত সমাধান তাৰমানে ইয়াৰ পিছত আৰু কোনো ধৰণৰ সমাধানৰ পথ নাথাকে দিস ইজ দ্য ফাইনেল সলিউশ্যন এই সংবাদমেলতে বহাগ বিহুৰ আগে পাছে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত এক ভাল খবৰ আহিব বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে বহাগ বিহুৰ আশে পাশে কেন্দ্ৰীয় চৰকাৰে অসমবাসীক আৰু আমাৰ সাংস্কৃতিক শৈক্ষিক ৰাজনৈতিক অৰ্থনৈতিক সংৰক্ষণৰ ক্ষেত্ৰত সাংবিধানিক সুবিধা বা সাংবিধানিক সংৰক্ষণৰ ক্ষেত্ৰত ধনাত্মক বাতৰি দিবলৈ প্ৰস্তুত হৈ আছে আমি আগ্ৰহেৰে অসম চুক্তিৰ 6 নম্বৰ দফা কমিটি প্ৰতিবেদনলৈ অপেক্ষা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে নয়নজ্যোতি ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ